Hello students, তো আহি পৰিছে HS 2024 ৰিজাল্টৰ কনফাৰ্মেশ্যন। এতিয়া ৰণুজ পেগু আমাৰ শিক্ষামন্ত্ৰীয়ে এটা টুইট কৰিছে। ইয়াতে লিখিছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল AHSEC will declare HS exam result 2024 tomorrow 9 AM। তো ইয়াতে কি কৈছে যে অহা কাইলৈ অৰ্থাৎ 9 মে তাৰিখে কি হ'ব ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব 9টা বজাত। দ্য অফিচিয়েল প্ৰেছ ৰিলিজ উইল বি ইছ্যু এট 7 AM। তো অফিচিয়েল যোনটো আমাৰ প্ৰেছ ৰিলিজ এটা হ'ব ক'ত ক'ত চোৱা যাব ৰিজাল্ট, তো সেইখিনি গোটেইখিনি দিয়া হ'ব অহা কাইলৈ 7টা বজাত দিয়া হ'ব। আৰু বেষ্ট উইচেছ টু অল কেণ্ডিডেটছ, তো সকলোকে কি কৰিছে বেষ্ট উইচেছ জনাইছে। তো এইখিনি আছিলে। তো এতিয়া কনফাৰ্ম হৈ গ'ল যে অহাকালি ৰিজাল্ট দিব 9টা বজাত দিব। তো সকলোকে আকৌ এবাৰ বেষ্ট উইচেছ। এতিয়া হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ৰিজাল্ট চেক কৰিবলৈ তোমালোকে প্লে ষ্ট'ৰত যাবা। প্লে ষ্ট'ৰত গৈ টাইপ কৰিবা আছাম 12 ৰিজাল্ট 2024। তো টাইপ কৰিলোঁ। তাৰপিছতে আমাৰ যোনটো ফাৰ্ষ্ট এপ্লিকেশ্যন আছে 10 to 12 বৰ্ড ৰিজাল্ট, সেইটো ক্লিক কৰিবা আৰু ইনষ্টল বটনটো ক্লিক কৰি দিবা। তো আমাৰ চোৱা ডাউনলোড হৈ আছে এতিয়া। তো ডাউনলোড হোৱাৰ পিছতে আমি কি কৰিম তাক অ'পেন কৰিম। অ'পেন কৰাৰ পিছতে আমাৰ ইয়াত বৰ্ডটো চিলেক্ট কৰিব লাগিব। আমি কি কৰিম, আমি ডাইৰেক্টলি চিলেক্ট কৰিব পাৰোঁ বা আছাম বৰ্ড আমি টাইপ কৰিব পাৰোঁ। তো আছাম বৰ্ডটো আমি চিলেক্ট কৰিম। তো আছাম বৰ্ডটো চিলেক্ট কৰাৰ পিছত ক্লাছ 12 চিলেক্ট কৰিব লাগিব। তাৰপিছতে তোমালোকৰ ইয়াত ইয়ৰ ৰিজাল্ট তাত ক্লিক কৰিবা। তো তাত চেক ইয়ৰ ৰিজাল্ট আছে, তাতে গৈ পেলাই তোমালোকে ৰিজাল্ট চাব পাৰা।